তো বন্ধুসকল একেদিনাই ৰিলিজ হোৱা তিনিখন চিনেমা এনেকুৱা চালো যিকেইখন চিনেমা চোৱাৰ পাছত মই জীয়াই থাকিবই নালাগিছিলে। প্ৰথম চিনেমাখন চাইছিলো বলিউডৰ ফালৰ পৰা অহা একদম ধামালপুৰ যি নেকি ধামাল 1 খন একদম কাল ক্লাছিক যি একদম ইউনিক আছিলে তাৰ 2-3 নম্বৰখন একো আতা পাতা নাই কিডনেপ হৈ গ'লে মাৰ্ডাৰ কৰিলে কোনোবাই একো গম নাপাব যাৰ নেকি ষ্টৰি আপোনাক সুধিলে আপুনি হপকে ক'ব নোৱাৰিব কাৰণ ধামাল 2 আৰু ধামাল 3 ষ্টৰি একো ইম্পেক্ট পেলোৱা নাছিলে আমাৰ মাজত য'ত নেকি আমি চাই পেলাই কিবা ডায়লগ আমাৰ সেই মেমৰিবোৰ ৰাখো যেনেকৈ আমি প্ৰথমখন আছিলে এতিয়াও আমাৰ তেনেকুৱা ধৰণৰ একো নাই কিন্তু ৰিসেন্টলি এটা ধামাল 4 আহি গ'ল কিন্তু কোনো বিচৰা নাছিলে আৰু আনএক্সপেক্টেডলি ময়ো চালো কাৰণ প্ৰত্যেকবোৰ চিনেমা চাব লগা হয় আৰু ধামাল 4 চোৱাৰ পিছত মোৰ মাইণ্ড একেবাৰে মানে বৰবাদ হৈ গ'ল ইমান ঘাটিয়া ইমান বাবাচৰ ইমান মানে এটা মানে আচৰিত ধৰণৰ মুভি বনালে যে নেকি আপোনালোকক চাই মানে একো মানে ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে যে ইমান লজিকলেছ মুভি এখন বনাই দিলে ফাৰ্ষ্টখন যিমান ইউনিক আছিলে তাৰে সমান্তৰালভাৱে এখন বহুত বেছি ঘাটিয়া হৈ গ'ল কন্ট্ৰল উদয় ফাৰ্ষ্ট হাফটো আপোনালোকে যেনে তেনে সহ্য কৰি ল'বই কিন্তু ছেকেণ্ড হাফ যেতিয়া হ'ব যেতিয়া সেই নাক্সাটো পাব সেই নাক্সাটো পোৱাৰ পাছত যাৰ নেকি জাৰ্ণিটো দেখাব খাজানা লুটিবলৈ যোৱা তাৰ পাছত ডাঙৰ এটা মানে আইলেণ্ডৰ মাজত সেই খাজানাখিনি লুকাই আছে আৰু লাষ্টৰ যিখিনি ক্লাইমেক্সত মানে ভূমিস্খলন হোৱা দেখুৱাই মানে যি নেকি গোটেই মানে একদম গুফাটো খহি তেহেছ নেহেছ হৈ যাব সেইখিনি বস্তু মানে কমপ্লিটলি একদম বাকৱাছ লাগে তাতকৈ বেছি কাৰ্টুন মুভিবোৰহে ভাল সঁচা কথা কৈছো ফাৰ্ষ্ট হাফটোত আপোনালোকে কিছুমান বস্তু কমেডি পাব যিখিনি আপোনালোকে হহুৱাব দুই এটা জেগাত কিন্তু এইখন চিনেমা চাই মই ৱেলকাম টু দি জংগলখন একদম বহুত বেছি ওপৰতহে ৰাখিম ৱেলকাম টু দি জংগলখনক আপোনালোকে একো লজিক লগাব নালাগে কিন্তু তাত অক্ষয় কুমাৰে ইমান ভালকৈ হেণ্ডেল কৰি লৈছিলে যে আপোনালোকে সেই কমিক চিটুৱেশ্যনছবোৰ বা সেই কমিক টাইমিংবোৰ আপোনালোকে চাই এনজয় কৰিছিলে ডায়লগ ডিলিভাৰীবোৰ বহুত মাষ্ট আছিলে কিন্তু ইয়াত তেনেকুৱা ধৰণৰ একো নহয় ইয়াত অজয় দেৱগনৰ কমেডিটো বহুত বেছি ভাল লগা নাই তাক মানে সেই গোলমালতে ভাল লাগে এই ধামালখনত একো ভালেই নালাগে লাষ্ট যিখন ধামাল টোটেল ধামাল আহিছিলে সেই টোটেল ধামালৰ পাছৰ পৰাও মানে একো ইম্পেক্ট নপৰে ঠিক আছে আৰু যিটো ৰিচাৰ্জ স্মুকে ইয়াতে ডায়লগ ডেলিভাৰী কৰি থাকে বে একো ধৰণৰ ইম্পেক্ট নেপেলাই চিনেমাখন ষ্টাৰ্ট হোৱাৰ যিটো কেৰেক্টাৰ ইন্ট্ৰডাকশ্যন থাকে কিছুমানৰ তো তেতিয়া মানে আদিমানৱৰ যিটো ইন্ট্ৰডাকশ্যন দেখুৱাই মানে যদি ভয়টো লেঙেৰা হয় নেকি পৰি থাকে সেই যিখন অকণমান কমেডি চিটুৱেশ্যন অলপ লাগে ষ্টাৰ্টিং হোৱাৰ প্ৰথমতে দেখাই দিয়ে ৰাবি কৃষ্ণক য'ত নেকি তাক একদম মানে সেই ভোজপুৰী এক্টৰৰ কমপ্লিটলি পাইৰেটছ অফ দি কেৰিবিয়ান মানে ডুপ্লিকেট এক্টিং কৰে একদম ঘাটিয়া টাইপ লাগে বাবাচিৰ টাইপে এক্টিং কৰে এটা চিন আছে অজয় দেৱগনৰ য'ত নেকি সি মানে চাৰ্কৰ ওপৰত দি মানে এনেকৈ পাহে য'ত ফুলৰ কাটে ডায়লগ মিক্স আপ কৰি দেখাইছে ইমান বাকৱাছ মানে ইলজিকেল দেখাইছে ঠিক আছে এইটো মানিবই নোৱাৰি হা এনেকুৱা চিটুৱেশ্যন মানে ইমান ডেঞ্জাৰ চিটুৱেশ্যন সি ডুবি আছে সি মানে একদম পানীৰ পৰা সাগৰত দেখুৱাইছে অচিয়ান দেখাইছে তেতিয়া এটা ফোন আহে ফোনত এনেকৈ কথা পাতি গৈ থাকে আৰু যেনেকৈ সি মানে এই যে আমি ঢকুৱা টানি গৈ থাকোঁ সৰুতে তেনেকুৱা নিচিনা এটা চিন মানে ইমান ইলজিকেল মই মানে চিনেমাখন চাই মানে মাথা ফাটি যাওঁ কৈছোঁ যে মই কেলে এইখন চিনেমা চালোঁ কিন্তু উপায় নাইকিয়াত মই চাব লগা হ'ল আৰু সঁচা কথা ক'বলৈ এইখন চিনেমা একদম বাকৱাছ মইতো এইখন চিনেমা আপোনালোকক চাবলৈ নকওঁ আপোনালোকে যদি ফেমিলি এণ্টাৰটেইনাৰ হ'ব বুলি ভাবিছে কিন্তু ফেমিলি আপোনালোকে চাৰ্ডাৰহে কৰিব নেক্সট চাইছিলোঁ 2 নম্বৰ চিনেমা যি ইক্কা আছিলে সানি দেওল আৰু অক্ষয় কুমাৰ ৰিচেণ্টলি নেটফ্লিক্সত দিছে আমি পিংক জলি LLB বা সেকশন 375 নিচিনা একদম মাষ্টাৰপিচ মুভিটো নাই পোৱা কিন্তু তাৰ তলতে আমি এখন মুভি পাইছো যাৰ নাম আছিলে ইক্কা পাৰফৰ্মেন্স হিচাপে ইয়াতে অক্ষয় খান্না আৰু সানি দেওলৰ বহুত বেছি ধুনীয়া পাৰফৰ্মেন্স লাগিছে সঁচা কথা যদি ক'বলৈ যাওঁ ধুৰন্ধৰৰ নিচিনা এক্টিং আমি অক্ষয় খান্না এতিয়া দেখিছো আৰু যেতিয়া মানে স্ক্ৰীনত সানি দেওল আৰু অক্ষয় খান্না আহে মই সঁচা কথা কৈছোঁ অক্ষয় খান্নাই সেই লাইমলাইটটো লৈ ইয়াতো কিন্তু মই এইটো ক'বলৈ যোৱা নাই যে সানি দেওলে বেয়া এক্টিং কৰিছে সানি দেওলে গোটেই চিনেমাখন নিজৰ হাতৰ মুঠিত কান্ধত লৈ গুচি গ'ল যি নেকি লাষ্টৰ ক্লাইমেক্সত আমাক এটা ভাল ক্লাইমেক্স বুলিয়ে ক'ম প্ৰেডিক্টেবল যদিও কিন্তু আমি ভাল ক্লাইমেক্স বুলিয়ে ক'ম কিন্তু আমি ট্ৰেইলাৰত মানে এনেকুৱা এটা বস্তু লুকুৱাই থৈছে অক্ষয় খান্না সানি দেওল আৰু দিয়া মিৰ্জাৰ মাজত যিটো কানেকশ্যন থাকে সেই কানেকশ্যনটো আমাক ট্ৰেইলাৰত লুকাইছিলে আৰু ইয়াত আমি যেতিয়া গম পাওঁ সেই কানেকশ্যনটো আচলতে কি তেতিয়া আমাক সেই মুভিখনে অকণমান ছেটিছফাইড ফিল কৰে কিন্তু কোৰ্টৰুম ড্ৰামা হিচাপে যি বস্তু এটা দেখুৱাই যে সানি দেওলে একদম এনেকুৱা এজন লয়াৰ যি নেকি আজিলৈকে কোনো এটা কেছ হৰা নাই আৰু সি সদায় ন্যায়ৰ পক্ষত কিন্তু এনেকুৱা কি চিটুৱেশ্যন আহি পৰে যে নেকি এটা মাৰ্ডাৰ কেছৰ লগত সংলগ্ন হৈ থকা কেছ সি ল'বলৈ বাধ্য হয় আৰু শেষত সি কেনেদৰে সেই বস্তুটো ছল্ভ কৰে আৰু তাৰ পাছত ইয়াতে মানে যিটো মানে ভিলেন এংগল দেখুৱাই অক্ষয় খান্নাৰ লগত যিটো মানে ডিবেট দেখুৱাই সেই বস্তুটো ছেটিছফেকশ্যন হয় নহয় গোটেইখিনি কথা জানিবলৈ আপোনালোকে চিনেমাখন চাব লাগিব নেটফ্লিক্সত আহিছে আপোনালোকে ঘৰত বহি এখন চিনেমা চাব পাৰিব এনজয় কৰিব পাৰিব একদম কোৰ্টৰুম ড্ৰামা ফেমিলিৰ লগতো আপোনালোকে চাব পাৰে তেনেকুৱা ধৰণৰ বহুত অশ্লীল বা ভালগাৰিটি একো নাই তো আপোনালোকে এইখন চিনেমা যদি নাই চোৱা চাই ল'ব তাৰ পাছত 3 নম্বৰত চালোঁ মই এভিল ডেড বাৰ্নছ কথা কৈছোঁ এইখন চিনেমা চাওঁতে মোৰ একদম ফাটি গ'ল যিখিনি ব্ৰুটেল চিন দেখুৱাই যিখিনি মানে স্লেচাৰ টাইপ চিন দেখুৱাই অ' মাই গড এটাই গুলি মাৰিব ইয়াত একদম গোটেই মাথা ফুটা হৈ যাব তথাপিও সি নমৰে ভাই আঙুলি আপোনালোকে লুকুৱাই ৰাখিব লাগিব এইখন চিনেমা চোৱাৰ পাছত যে আঙুলি কেনেকৈ কাট খাই যায় সেইটো বৰ বেলেগকে দেখুৱাই লাষ্ট যদি এভিল ডেড এখন চিনেমা চাইছে তো এইখন চিনেমা আপোনালোকে বহুত বেছি ভাল পাব একদম স্লেচাৰ টাইপ দেখিবলৈ পাব আমি জানো যে এভিল ডেড লাষ্ট যিখন এটা ষ্টৰি বেছ মুভি আছিলে যি নেকি এখন বুকছ আছিলে সেই বুকছৰ ডেমনছ আহিছিলে আৰু মানে কমপ্লিটলি এটা আত্মা মানে সেই মানে যোনে সেই কিতাপখন পঢ়িব তাৰ গাত সোমাই যায় আৰু সি মানে গোটেই ঘৰখনত খিলিমিলি লগায় আৰু ইয়াতো তেনেকৈ প্ৰথমৰ 10 মিনিটত এনেকুৱা ভয়ংকৰ এটা চিন দেখাব যি নেকি আপোনালোকৰ একদম বুকু কঁপি যাব ল'ৰা দেখাই উইলিয়াম যি নেকি উইল হিচাপে ইয়াত নামাকৰণ কৰে আৰু তাৰ যিটো মানে এক্সিডেণ্ট হয় সেই এক্সিডেণ্টটো বৰ বেলেগ সাংঘাতিক ধৰণে হয় য'ত নেকি আপোনালোকে দেখিলে চকু বন্ধ কৰিব লাগিব ঠিক আছে তাৰপাছৰ পৰা এনেকুৱা সেই আত্মাটো তাৰ গাত সোমাই যায় যি নেকি সেই মানে মৰা মফিনৰ পৰা ওলাই আহি সেই দেউতাকক প্ৰথমে এটেক কৰিব একদম নিজৰ মানে অধীনত আনি লয় তাৰ পাছত কেনেকৈ সিহঁতি সেই ফেমিলিটোৰ পৰা ধ্বংসৰ পথত যায় যে এজনক
মৰাৰ লগে লগে ইজনে হৈ যায়, আকৌ ইজনক মৰাৰ লগে লগে ইজন হৈ যায়, তেনেকৈ চেইন চিষ্টেম গোটেই হৈ যায় আৰু এটা টাইমত চিনেমাখন কমপ্লিটলি সাৰ্ভাইভেল টাইপ আমাক ফিল দিয়ে আৰু কোন জীয়াই থাকিব আৰু কেনেকৈ জীয়াই থাকিব গোটেইখিনি যে মাৰি আছে একদম ব্ৰুটেলি সেই মাৰি থকাৰ আচল ৰহস্য কি মানে কি বিচাৰি আছে সেই গোটেইখিনি কথা জানিবলৈ হ'লে আপুনি এভিল ডেডখন চাব লাগিব। মই সঁচা কথা কৈছোঁ, মই এভিল ডেড ৰাইজখন ইয়াতকৈ বেছি বেটাৰ পালোঁ কাৰণ তাৰ ষ্টৰি পাৰফেকশ্যনটো বহুত বেছি ধুনীয়া আছিলে। ইয়াত আপোনালোকে গোটেইটো এটা একদম পুৰা শ্লেচাৰ টাইপ দেখিব, আপোনালোকে কেনেকুৱা লেভেলত আপোনালোকে কোন খাবা দেখিব যে 1 ঘণ্টা 52 মিনিটৰ এখন চিনেমা আপোনালোকে 1.5 ঘণ্টা এখন কমপ্লিটলি তেজেৰে ভৰ্তি লুতুৰি পুতুৰি। চিনেমাখন অকণমান ডাৰ্ক আছে, যেনেকৈ আন্ধাৰ টাইপ ফিল কৰিব, কিন্তু আপোনালোকৰ ভিতৰৰ পৰা কিন্তু ভয়ৰ ভাৱটো কমপ্লিটলি আনি দিব। এটা চিন আছে যি নেকি এগৰাকী ইয়াত বুঢ়ী আছে, তাইৰ মানে লগত যিটো মানে দাঁতডাল লগাই থয়, তাৰ পাছত এই দাঁতটো উলিয়াই পি যেনেকৈ খায়, তাৰপাছত আকৌ লগাই থয়, একদম ঘিননীয় চিন, আপোনালোকে দেখিলে একদম বমি হৈ যাব। আউটষ্টেণ্ডিং পাৰফৰ্মেঞ্চ ইয়াত দেখুৱাইছে, কেমেৰা এংগল আৰু ভিজুৱেলছ দেখাইছিলে আমাক, বহুত বেছি মজা লাগিছিলে। লাহে লাহে যিটো BGM বাজি থাকে ভয়ানক হিচাপে, সেইখিনি বস্তু বহুত বেছি ভাল লাগিছে। তো এই চিনেমাখন এনেকুৱা এটা ব্ৰুটেল চিন আছে, মই চবতছে সেই চিনটো চাই শ্বকড হৈ গ'লো যে এই মাথাটো আপোনাৰ ইমানেই মাৰে মানে আপোনাৰ একো নাথাকে, ঘিউ চিউ ওলাই কমপ্লিটলি এই বস্তুটো মানে একদম খেচ্চাৰা কৰি পেলাই মানে একদম ঠেতালি শেষ কৰি পেলাই যি চিনটো আপোনালোকে চালে চকু এনেকৈ বন্ধ কৰি দিব আৰু পাছত কিন্তু সেইডোখৰ জেগাতে একদম মুখখন একদম সোমোৱাই দিয়ে। ইছৰাম, মানে আচৰিত ধৰণে সেই বস্তু দেখুৱাই যি আপোনালোকে চালে একদম আপোনালোকে বুকু ফাটি যাব। আপোনালোকে যদি নাই চোৱা এইখন চিনেমা চাব পাৰে, মই কৈছোঁ একদম 100% আপোনালোকে শ্বকড হ'ব। এভিল ডেড বাৰ্ন আপোনালোকে এতিয়াই চাব পাৰে, চিনেমাঘৰত লাগি আছে। তো 3খন চিনেমাৰ ভিতৰত আপোনালোকে কোনখন চালে কমেণ্ট কৰি জনাই দিব আৰু মোৰ ৰিভিউটো কেনেকুৱা পালে আপোনালোকে জনাব একদম নাপাহৰিব। লগ পাইছোঁ নেক্সট ভিডিঅ'ত, আজিলে বাই বাই।